সংসাৰ সন্তান সম্বন্ধ এয়া হৈছে আমাৰ জীৱনৰ সকলোতকৈ অমূল্য আমাৰ উপহাৰ। গতিকে ঘৰ সংসাৰত থাকিয়েই ঘৰখনতে থাকিয়েই কিদৰে কেইটামান কেৱল বিধি আৰু কৰ্ম কৰি আমি আমাৰ ঘৰখনক এখন স্বৰ্গলৈ ৰূপান্তৰিত কৰিব পাৰোঁ, যিখন স্বৰ্গত সকলো সময়তে সম্বন্ধৰ মাজত শান্তি, মৰম, নিস্বাৰ্থ ভালপোৱা, এজনে আনজনৰ প্ৰতি সন্মান, সহযোগিতা আৰু বিশ্বাস অটুট থাকিব। আজি আমি সেয়া সকলো বিচাৰিছোঁ মনৰে, নহয় জানো? আমাৰ সংসাৰত ক'ৰবাত নহয় ক'ৰবাত অকণমান আমাৰ যিকোনো কাৰণতেই নহওক অকণমান আমাৰ স্খলন হ'বলৈ যেন আৰম্ভ হৈছে। গতিকে এই তামসিক বাতাৱৰণত থাকিয়েই এনেকুৱা এখন আমাৰ সমাজত থাকিয়েই কিদৰে আমি আমাৰ ঘৰখনক সকলো নিগেটিভ শক্তি, বেয়া শক্তিৰ পৰা কিদৰে আঁতৰাই ৰাখিব পাৰোঁ তাৰ ওপৰতো আমি আজি কথা পাতিম। সমস্যাটো বহুত আছে, আজি সমস্যা নহয়, আমি চিধাই সমাধানৰ কথা পাতিম। আজিৰ পৰা 21 দিন মই কেইটামান বহুত সহজ সহজ বিধি দিম। সেই বিধিকেইটা যদি আপোনালোকে অৱলম্বন কৰে, মই অন্ততঃ আপোনাক ইয়াৰ পৰাই একেবাৰে গেৰেণ্টি সহকাৰে ক'ব পাৰোঁ 90% জীৱনৰ সমস্যা নোহোৱা হ'বই হ'ব। সি লাগিলে যেনেকুৱাই সমস্যা আপোনাৰ নাহক কিয়, যেনেকুৱাই সমস্যা আপোনাৰ নহওক কিয়। গতিকে যিসকলে কপি কলম আনিছে লিখিব পাৰিব, নহ'লে মোবাইলত লিখি ল'ব। আমি শুই উঠিয়েই আজিৰ পৰা 21 দিন নিৰন্তৰ কেইটামান শুই উঠি নিজে নিজক প্ৰতিজ্ঞা কৰিম। কৰিবনে আপোনালোকে? কৰিব দেই। কাৰণ আই মাতৃৰ ওপৰতে গোটেই ঘৰখনৰ সকলো কথা বতৰা নিৰ্ভৰ কৰে। আজি যদি সন্তান বেয়া হয় কাক দোষিব? হয়নে? মাকলৈ চিধাকে প্ৰশ্নটো আহিব, কিয়? স্বয়ং প্ৰভু ভগৱন্ত পৰমাত্মাই কেৱল আইগৰাকীক, মাতৃগৰাকীকহে সৃষ্টিৰ অধিকাৰিণী হোৱাৰ সেই ক্ষমতা আৰু স্বাধীনতা প্ৰদান কৰিছে। সেইবাবে আমি মাতৃ সৰ্বশক্তিমান। গতিকে মাতৃৰ হাততে ঘৰখনৰ সুখ দুখ 90% কিন্তু নিৰ্ভৰ কৰে। এখন ঘৰত যদি আইগৰাকী যদি অকণমান অশান্তিত থাকে, ৰোগীয়া হৈ থাকে, চাবচোন ঘৰখনৰ পৰিৱেশটো বহুত দুখ লগা হৈ যায়। আৰু যদি আইগৰাকী খুব ফিট ফাট থাকে, বঢ়িয়া থাকে, সুখী সুখী হৈ থাকে, চাব সেইখন ঘৰত থাকিও বহুত ভাল লগা হৈ যায়। গতিকে ৰাতিপুৱা শুই উঠিয়েই 6টা মহাবাক্য আজিৰ পৰা, কালিৰে পৰা আপোনালোকে ক'বলৈ আৰম্ভ কৰি দিব। প্ৰথমটো হৈছে মই মাষ্টাৰ শক্তিশালী আত্মা হওঁ। মই মাষ্টাৰ শক্তিশালী আত্মা হওঁ। মোৰ মন বুদ্ধি শক্তিশালী, সুস্থ আৰু সবল। আজিৰ দিনটোত মই কোনো যেনেকুৱাই পৰিস্থিতি নাহক কিয়, আজিৰ দিনটোত মই কোনো কথাত বিচলিত আৰু দুৰ্বল নহওঁ। মই শক্তিৰ সাগৰ ঈশ্বৰ পৰমাত্মাৰ সন্তান হওঁ। মই শান্তস্বৰূপ আত্মা হওঁ। শান্তি মোৰ স্বধৰ্ম। সকলোৱে চকু মুদি মোৰ লগত মনে মনে প্ৰেক্টিছো কৰিব পাৰে। কৈ যাব মোৰ লগত মনে মনে, মই শান্তস্বৰূপ আত্মা হওঁ। শান্তি মোৰ আত্মাৰ স্বধৰ্ম।
শান্তি মোৰ জনমসিদ্ধ অধিকাৰ, শান্তি মোৰ ব্যক্তিত্ব, শান্তি মোৰ স্বভাৱ সংস্কাৰ, মোৰ মন বুদ্ধি শান্ত শান্ত আৰু জ্ঞানী। আজিৰ দিনটোত মোৰ জীৱনলৈ অহা প্ৰতিটো পৰিস্থিতিত মই শান্তিপূৰ্বকভাৱে মুখামুখি হৈ সমাধান কৰিম। মই শান্তিৰ সাগৰ ঈশ্বৰ পৰম পিতাৰ সন্তান হম। এইকেইটা মহাবাক্য শুই উঠি আপোনালোকে বিচনা ত্যাগ কৰাৰ আগতে এই মহাবাক্যকেইটা কৈ কৈ আপোনালোকে ৰাতিপুৱাটো আৰম্ভণি কৰক। বিজ্ঞানসন্মতভাৱে কওঁ, যিটো প্ৰথম ভাৱনা আমি মনত লওঁ সেই ভাৱনাই গোটেই দিনটোৰ বেছি সময় আপোনাক প্ৰভাৱান্বিত কৰিব। সেইবাবে শুই উঠিয়ে আমি সৰ্বপ্ৰথমে আমাৰ আত্মাৰ কৰ্মেন্দ্ৰিয় হৈছে মন আৰু বুদ্ধি। মন আৰু বুদ্ধিক আমি শুই উঠিয়ে শুদ্ধ পবিত্ৰ শক্তিশালী প্ৰতিজ্ঞা বা সংকল্প দিব লাগে। কাৰণ দিনটো আমাক মনেহে, আমাৰ যেতিয়া কিবা কথাত বেয়া লাগে, মন বেয়া হয় নে শৰীৰ বেয়া হয়? মন বেয়া হয়। যেতিয়া আমাৰ দিনটোত কিবা আমি বিফলতাৰ সন্মুখীন হওঁ, মনটো বেয়া লাগে। গতিকে মন হৈছে এটা শক্তিশালী সত্তা, যিয়ে কেৱল আমাক চলাই আছে, আমাক চলাওঁতা, আমাক কৰাওঁতা। কিন্তু আমি আজি সেই মন বুদ্ধিক ৰাতিপুৱা ভোজন দিবলৈ পাহৰি গ'লোঁ। সেইবাবে ৰাতিপুৱা ধ্যান 5 মিনিট 10 মিনিটৰ ধ্যানে মনটোক ইমান শক্তিশালী কৰিব। আপোনাৰ জীৱনলৈ পৰিস্থিতি আহিবই, বেয়া পৰিস্থিতি ভাল পৰিস্থিতি আহিবই। উদাহৰণস্বৰূপে কাজিৰঙালৈ আহোঁতে ইমান স্পীড ব্ৰেকাৰ আছে, সেইবুলি টুৰিষ্ট অহা বন্ধ হৈছে জানো? নাই অহা। জীৱনটো বহু আগুৱাই যাব আছে, এনেকুৱা পৰিস্থিতিবিলাক স্পীড ব্ৰেকাৰ নিচিনাকৈ আহিব। এতিয়া কথাটো হ'ল, স্পীড ব্ৰেকাৰ আমি পাৰ হ'ব লাগিব। সেইখিনিতে কি কৰিব লাগিব? অকণমান আমি ব্ৰেক লগাব লাগিব। আচ্ছা, মানুহৰ জীৱনৰ স্পীড ব্ৰেকাৰবিলাক কি কি? 1 নম্বৰ হৈছে খং, হয়নে? 1 নম্বৰ হৈছে খং। খংটো সাংঘাতিক স্পীড ব্ৰেকাৰ, কিন্তু তাক যদি কেনেবাকৈ ফাষ্টাৰ গতিত পাৰ হৈ গ'লোঁ, দুখটো কিন্তু আমি পাম। যেনেকৈ স্পীড ব্ৰেকাৰ যদি ব্ৰেক নামাৰোঁ, কঁকালটো যাবনে? যাব। ঠিক একেদৰে যদি খং উঠিলে ব্ৰেক নামাৰোঁ, তেতিয়াহ'লে কি হ'ব? আমাৰ মন বুদ্ধি দিনটোৰ কাৰণে একেবাৰে অসুখীয়া হৈ পৰিব। যেতিয়াই খং উঠে আপোনালোকে আকৌ এবাৰ চকু মুদক, আকৌ ক'ব, মই যেতিয়া আপোনাৰ খং উঠে, খং উঠিলেই ক'ব, মই শান্ত শান্ত শান্ত, মই জ্ঞানী জ্ঞানী জ্ঞানী, মই ক্ৰোধমুক্ত ক্ৰোধমুক্ত ক্ৰোধমুক্ত, মই শান্ত আত্মা শান্ত আত্মা। দেখিব পৰিস্থিতি নিজে নিজে আপোনাৰ আয়ত্তলৈ আহি যাব। আমি ডাঙৰ নে পৰিস্থিতি ডাঙৰ? পৰিস্থিতিটো ডাঙৰ হ'ব নোৱাৰে, পাৰে জানো? সেইবাবে সকলো সময়তে নিজৰ মন বুদ্ধিৰ আপুনি যত্ন ৰাখিব, যাতে মোৰ মন বুদ্ধিয়ে সৰু সৰু কথাত যেন মোৰ মন বুদ্ধি ক'ৰবাত ৰৈ নাযায়। মোৰ মন বুদ্ধি যেন ক'ৰবাত আমাৰ পৰা আঁতৰি নাযায়, কষ্ট নাপায়, যেন আঘাত নাপায়। এই গোটেই প্ৰচেছটো যিটো হিচাপত আমি কৰোঁ, সেই গোটেই প্ৰচেছটোৰ নামেই হৈছে ৰাজযোগ মেডিটেশ্যন। মেডিটেশ্যন শব্দটো আজিকালি খুব ফেমিলিয়াৰ হৈ গৈছে সকলোৰে বাবে। মেডিটেশ্যন মানে কি? তপস্যা। আগৰ দিনৰ ঋষিমুনিসকলে যে তপস্যা কৰিছিল, হয়নে? গতিকে তপস্যা মানে কি? ধ্যান। ধ্যান মানে কি? যত্ন। কাৰ যত্ন? যোনে আমাক চলাই আছে। আকৌ এটা সৰু উদাহৰণ দিওঁ। উদাহৰণস্বৰূপে এই গাড়ীবিলাক যে আছে, তাৰ পৰা যদি ইঞ্জিনটো উলিয়াই দিওঁ,
বা সেই গাড়ীখন যদি চলাওঁতে কোনো ড্ৰাইভাৰ নাথাকে গাড়ীখনৰ কিবা ভেলু থাকিবনে বাৰু নাথাকিব যিমানেই ডাঙৰ ব্ৰেণ্ডৰ গাড়ী নহওক ইঞ্জিনটো উলিয়াই দিয়কচোন গাড়ীখনৰ ভেলুটো কি হৈ যাব বহুত কমি যাব ঠিক একেদৰে আমাৰ শৰীৰ ৰূপী গাড়ীখনৰ পৰা যেতিয়া আত্মাৰূপী ইঞ্জিন ওলাই যাব আমাৰ এই শৰীৰটোৰ নাম হৈ যায় ডেড বডি মৃতকৰ আত্মাৰ শান্তি কামনা কোন হয়নে গতিকে ইঞ্জিন কিন্তু অজৰ অমৰ অবিনাশী বুজি পাইছেনে কেতিয়াবা কি হয় গাড়ীখনৰ বডিটো কৰবাত এক্সিডেণ্ট হৈ বেয়া হৈ গ'লে ইঞ্জিনটো ভাল থাকে ইঞ্জিনটো উলিয়াই বেলেগত আকৌ এছেম্বল কৰিব পাৰি আমিও সেই আত্মা হৈছোঁ তেনেকুৱা ইঞ্জিন মই সৰল অৰ্থত বুজাই দিছোঁ দেই আমি যেতিয়া ডেড বডিটো ত্যাগ কৰিম আকৌ 9 মাহৰ পিছত যাৰ ঘৰত যি কৰ্ম কৰিব থাকি গ'ল যাৰ লগত যি মোৰ হিচাপ নিকাচ থাকি গ'ল সেই পৰিয়াললৈ গৈ পেলাই আকৌ মই 9 মাহৰ পিছত জন্ম ল'ম নতুন এখন গাড়ীৰ মডেল এই শৰীৰৰ মডেল লৈ আকৌ বেলেগৰ ঘৰত কেঁচুৱা হৈ প্ৰৱেশ কৰিম এয়া হৈছে আমাৰ মনুষ্যৰ সৃষ্টিৰ সত্যতা গতিকে আমি জানো আমি আত্মা কাৰণ আমাৰ দহা কাজৰ সময়ত আত্মাৰ কথা কয় মানুহজনৰ নাম লোৱা নাযায় গতিকে আত্মানো কি একেবাৰে সহজ কথাত আত্মা হৈছে আমি জীৱ যোনে আমাক চলাই আছে এই যে মই কথা কৈ আছোঁ মোৰ আত্মাই কোৱাই আছে কেৱল মুখ নামৰ কৰ্মেন্দ্ৰিয়খন তেওঁ ব্যৱহাৰ কৰি আছে গতিকে আজিৰে পৰা আমি আমাৰ আত্মাক শান্ত জ্ঞানী সুখী সকলো সময়তে ভৰপূৰ কৰি ৰাখিবলৈ যত্ন কৰিম ৰাতিপুৱা শুই উঠি 5টা মহাসংকল্প কৰিলোঁ তাৰ পিছতে যেনেকুৱাই পানী তেনেকুৱাই বাণী বহুত ইম্পৰ্টেণ্ট প্ৰথম গিলাচ পানী খাওঁতে শুদ্ধ সংকল্প আৰু মনৰ পৰা কিছু প্ৰতিজ্ঞা ঢালিহে খাব লাগে বিশ্বাসে মিলয় হৰি আমি আজি হৰিক দেখা নাই আমাৰ বিশ্বাসে আমাৰ হৰিক আমাৰ নিচেই কাষত চকুৱাই আনিছেনে বিশ্বাস নামৰ সত্তাটোৰ ইমান বেছি পাৱাৰফুল যাক আমি যদি গ্ৰহণ কৰোঁ আমাৰ আত্মবিশ্বাস ইমান বাঢ়িব যিকোনো পৰিস্থিতি যিকোনো কৰ্মত আপুনি সদায় বিজয়ী হৈ পৰিব সেইবাবে প্ৰথম গিলাচ পানী খাওঁতে আপোনালোকে সদায় এই যিকেইটা কথা ক'লোঁ সেইকেইটা কথা কৈ কৈ পানী গিলাচ লাহে লাহে ঈশ্বৰৰ স্মৃতিত থাকি পানী গিলাচ খাব লগতে সন্তানক প্ৰথম গিলাচ পানী দিওঁতে কিবা চাহ দিওঁতে গাখীৰ দিওঁতে শুদ্ধ আশীৰ্বাদ মিহলি কৰিহে খাবলৈ দিব এই এক্সপেৰিমেণ্ট হৈ আছে বহুতৰ ভাগ্যৰ পৰিৱৰ্তন আহিছে দেই গতিকে যেনেকুৱাই পানী তেনেকুৱাই বাণী আজি মানুহৰ সম্বন্ধ কথাৰ বাবে কটাকটি হৈছে আজি মানুহৰ সম্বন্ধ কথাৰ বাবে বিচ্ছেদ হৈছে গতিকে আমি যদি প্ৰভু ভগৱন্ত পৰমাত্মাৰ স্মৰণত থাকি শুদ্ধ ভাৱনা মই শক্তিশালী আত্মা হওঁ মই কল্যাণকাৰী আত্মা হওঁ মই সহযোগী আত্মা হওঁ মই ক্ষমাশীল দয়াশীল বিশাল অন্তৰৰ অধিকাৰী আত্মা হওঁ মই জ্ঞানী আত্মা হওঁ মই শান্ত আত্মা হওঁ এনেকৈ যদি কৈ কৈ পানী খোৱা যায় 21 দিনত আপোনাৰ জীৱনত পৰিৱৰ্তন 100% আহিবই আহিব এই গোটেই প্ৰচেছটো কৰোঁতে ৰাজযোগ মেডিটেশ্যনৰ সহায়ত যদি আপোনালোকে কৰে আপোনালোকে ইয়াৰ বেছি ফল পাব এক্সপেৰিমেণ্ট কৰি চাওকচোন কিনো ডাঙৰ কথা পৰীক্ষা কৰি চোৱাটো নহয় জানো 21 দিন কৰি চাওক ৰাজযোগৰ দ্বাৰা গতিকে ৰাজযোগটো আমাৰ ইয়াত নতুনকৈ চেণ্টাৰ হৈছে আপোনালোকে বিনামূলীয়াকৈ আহি 21 দিন নিৰন্তৰ ৰাজযোগৰ প্ৰশিক্ষণ লওক যেতিয়া আপুনি পূৰ্ণাংগ ৰূপত ধ্যান কৰিবলৈ পাৰিব তাৰপিছত আপুনি ঘৰতে প্ৰেক্টিছ কৰিবলৈ আৰম্ভ কৰক তৃতীয়তে যেনেকুৱাই খাদ্য তেনেকুৱাই ভাগ্য এতিয়া খাদ্য বনাওঁতে আমি বহু ধৰণৰ চিন্তা ভাৱনাত থাকি পেলাই বনাওঁ
কেতিয়াবা আমি ভাত বনাই থাকিলে ফোনতো কথা পাতি পাতি বনাওঁ বা ইজনীয়ে সিজনীয়ে এনেকৈ কথা পাতি পাতি পাকঘৰত খাদ্য বনাই থাকোঁ। সেইটো বেয়া কথা নহয়, কিন্তু যেতিয়া আমি খাদ্য বনাওঁ কি মানসিকতাৰে সেই খাদ্য বনাইছোঁ সেয়া বহুত বেছি গুৰুত্বপূৰ্ণ। সেইবাবে আজি সংসাৰত অকল অস্থিৰতা বাঢ়িছে। সন্তানৰ মাজতে হওক, নিজৰ ভিতৰতে হওক, অলপ ইৰিটেশ্যন, খং অকণমান বাঢ়িবলৈ আৰম্ভ কৰিছে। গতিকে আজিৰ পৰা যেতিয়া খাদ্য বনাব, পাকঘৰত সোমাওঁতে প্ৰভু ঈশ্বৰ পৰমাত্মাক স্মৰণ কৰি নিজে ভাল লগা কীৰ্তন ঘোষা গাই গাই ভাগৱতৰ সময় দিয়া সেই ভাগৱত শুনি শুনি নতুবা বিভিন্ন ধৰণৰ ভজন কীৰ্তন ভক্তিমূলক গীত শুনি শুনি আপুনি খাদ্য ৰান্ধিবলৈ আৰম্ভ কৰকচোন। আৰু খাই চাওকচোন 3 দিনমান, আৰু পৰিয়ালকো খুৱাই চাওক। তাৰোপৰি খাদ্যখিনি বনাওঁতে মনৰে সদায় ক'ব, এয়া সাধাৰণ খাদ্য নহয়, এয়া মই স্বয়ং প্ৰভুৰ বাবে খাদ্য প্ৰস্তুত কৰি আছোঁ। এই খাদ্য স্বয়ং পৰম পিতা পৰমাত্মাই পৰম ধামৰ পৰা বহু আশীৰ্বাদ আৰু কৃপা দৃষ্টি ঢালি দিছে। এই খাদ্য খোৱাৰ পিছত মোৰ ঘৰখনৰ প্ৰতিটো আত্মা সুখ শান্তি আনন্দ পবিত্ৰতা সফলতা সন্তুষ্টতা আৰু ভাগ্যৰে পৰিপূৰ্ণ হৈ পৰিব। এনেদৰে ভাবি ভাবি খাদ্যখিনি বনাওঁ। এই খাদ্য খোৱাৰ পিছত মই নিৰোগী হৈ পৰিম। মোৰ ঘৰখনৰ প্ৰতিটো আত্মা মানসিকভাৱে সুস্থ সবল আৰু শক্তিশালী হ'ব। মাতৃ পিতৃৰ পৰা নিৰ্গত হোৱা প্ৰতিটো শব্দই হয় ঘৰ সংসাৰৰ ভাগ্য গঢ়ে, নহ'লে ধ্বংস কৰে। সেইবাবে সংসাৰত আমি আছোঁ, বহু কৰিছোঁ, ইমান কষ্ট কৰিছে আপোনালোকে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ সংসাৰৰ বাবে সকলোৱে মাতা পিতা সকলোৱে বহুত কষ্ট কৰি আছে। এই কষ্টৰ লগত যদি আমি শুদ্ধ সংকল্প পবিত্ৰ প্ৰতিজ্ঞা আমি হৰি কৰি চলিবলৈ আৰম্ভ কৰোঁ, আপোনাৰ ঘৰখনে চাব এদিন স্বৰ্গলৈ ৰূপান্তৰিত হ'ব, য'ত সকলো সময়তে শান্তি বিৰাজ কৰিব। তাৰপিছতে সন্তান প্ৰতিপালন। সন্তান প্ৰতিপালন জানো কঠোৰ কাম? কঠোৰ নহয়, হয়নে? সন্তান প্ৰতিপালন সকলোতকৈ সহজ কাম। সেইবাবেতো আমাক সন্তান দিছে। সন্তান দিওঁতাজন কোন? স্বয়ং প্ৰভু পৰমাত্মা। আমাক কেৱল পালনা কৰিবলৈ দিছে। যেনেকৈ শিশু কৃষ্ণ তেওঁক জন্ম দিছিল দৈৱকী মাতাই, যশোদা মাতাই পালনা কৰিছিল, ঠিক একেদৰে আমাক দিয়াজন হৈছে পৰম পিতা পৰমাত্মা ঈশ্বৰ, আৰু আমাক কেৱল পালনাহে কৰিবলৈ দিছে। তাকেই নকৰি যদি সন্তানটোৰ অৱগুণখিনি দিনে ৰাতিয়ে বেলেগৰ আগত চৰ্চা কৰিবলৈ আৰম্ভ কৰোঁ, গালি গালাজৰে যদি সন্তানক থকা সৰকা কৰোঁ, সেই সন্তানে কিন্তু সেয়া আপোনাৰ ব্যৱহাৰৰ ৰিটাৰ্ণ এটা সময়ত বৃদ্ধাৱস্থাত ঘূৰাই দিবই দিব। পিছত আৰু হাঁহ শুনে চাই লাভ নাই, মোৰ ল'ৰাটোৱে নাচায়, মোৰ ছোৱালীজনীও মোক নাচায়, এনেকৈ কৈ লাভ নাই তাৰপিছত আৰু দেই। গতিকে সন্তান মানে কেৱল সৰু সন্তানটোৰ কথা কোৱা নাই। আপোনাৰ কাৰণে যিজন আপোনাৰ সন্তান, সি শৰীৰ ত্যাগ কৰালৈকে আপোনাৰ সন্তানেই হৈ থাকিব। গতিকে সন্তানক সদায় আশীৰ্বাদ দিয়ক, শুই উঠিয়েই তুমি মোৰ শ্ৰেষ্ঠ সন্তান, তুমি যেনেকুৱাই তুমি মোৰ বাবে শ্ৰেষ্ঠ, তুমি জ্ঞানী মাষ্টাৰ শক্তিশালী সৰ্বগুণ সম্পন্ন, তুমি মোৰ পৰম আজ্ঞাকাৰী, ৰামচন্দ্ৰৰ দৰে আজ্ঞাকাৰী, শ্ৰীকৃষ্ণৰ দৰে বুদ্ধিমান, ধৰ্মাত্মা মহাত্মা গুৰুজনাৰ দৰে সৰ্বপ্ৰাপ্তিৰে ভৰপূৰ তুমি মোৰ শ্ৰেষ্ঠ সন্তান। তোমাৰ জীৱনৰ প্ৰতিটো লক্ষ্য উদ্দেশ্যত তুমি সফল হ'বা। মোৰ আশীৰ্বাদ সদায় তোমাৰ লগত আছে, আজীৱন থাকিব। এনেদৰে যদি আমি সন্তানক আশীৰ্বাদ দিবলৈ আৰম্ভ কৰোঁ, দেখিব সন্তান 21 দিনত বদলিবলৈ আৰম্ভ কৰিব।
সন্তান এপাহ ফুলৰ দৰে আমাৰ প্ৰতিপালনত সি হয়তো লহপহকে বাঢ়িব, আমাৰ প্ৰতিপালনতে হয়তো সি মৰহি যাব। প্ৰত্যেকে আমি মনুষ্য কোনো পাৰফেক্ট নহয়, বহুত বেয়া গুণ আমিও লৈ আহিছোঁ। কিন্তু এটা কথা সদায় মনত ৰাখিব, ঘৰখনৰ হয় স্বামীৰ বা স্ত্ৰীৰ বা ঘৰখনত থকা সকলোৰে কাৰোৰে দুৰ্বলতা আৰু অৱগুণসমূহ আপোনালোকে কেতিয়াও আনৰ আগত বিস্তাৰকৈ আলোচনা নকৰিব, নাপায় দেই, নকৰিব। এয়া কৰিলে কি হয় জানেনে, যিমান আমি আনৰ আগত নিজৰ ঘৰৰ কথাখিনি কৈ থাকিম আমাৰ ঘৰখনত এটা বাতাবৰণৰ সৃষ্টি হ'বলৈ আৰম্ভ কৰে। ঘৰখনত থাকি অশান্তি লাগে। বহুতে মোক ফোন কৰি কয়, চিষ্টাৰ ঘৰত থাকিবলৈ মন নাযায়, ঘৰত সোমালে মূৰটো গৰম হৈ যায়, এনেকুৱা ধৰণৰ কথা কয়। ঘৰখনত সোমালে আমাৰ শান্তি লাগিব লাগে, ভাল লাগিব লাগে, হয়নে? গতিকে সকলোৱে চকু মুদি ঘৰখন মনত পেলাওকচোন, সকলোৱে নিজ নিজ ঘৰখন মনত পেলাওক আৰু মোৰ লগতে ক'ব, এইখন মোৰ স্বৰ্গ। মোৰ এই ঘৰখনত স্বয়ং প্ৰভু ভগৱন্ত পৰমাত্মা নিবাস কৰে। পৰমাত্মাৰ পৰা কৃপা দৃষ্টি আৰু দিব্য দৃষ্টি মোৰ ঘৰখনৰ চাৰিওফালে পৰিবলৈ আৰম্ভ কৰিছে। অনুভৱ কৰক, আকাশ মাৰ্গৰ পৰা এটা দিব্য জ্যোতিৰ পৰা বহু শুভ্ৰ বগা বগা শক্তিৰ কিৰণ আপোনাৰ ঘৰৰ প্ৰতিটো কোণত পৰিবলৈ আৰম্ভ কৰিছে। মনে মনে কৈ যাব, মোৰ এই ঘৰখন পৰমাত্মাৰ দিব্য শক্তিৰে স্বৰ্গলৈ ৰূপান্তৰিত হৈ পৰিছে। মোৰ ঘৰখনৰ প্ৰতিটো কোণত শান্তি, সুখ, আনন্দ, পবিত্ৰতা, দিব্যতা, সফলতা, সন্তুষ্টতা আৰু ভাগ্যৰে পৰিপূৰ্ণ হৈ পৰিছে। আজিৰে পৰা মোৰ এই ঘৰখনৰ সম্পূৰ্ণ দায়িত্ব মই স্বয়ং প্ৰভু ভগৱন্ত পৰমাত্মাক সমৰ্পণ কৰিছোঁ। হে প্ৰভু, আজিৰে পৰা তুমি মোৰ ঘৰখনৰ মালিক হৈ পৰিছা। তুমি মোৰ ঘৰখনৰ মালিক হৈ পৰিলা। আজিৰে পৰা মোৰ ঘৰখন সম্পূৰ্ণভাৱে পজিটিভ ইতিবাচকতাৰে ভৰপূৰ হৈ পৰিল। মোৰ ঘৰখনৰ পৰা দুখৰ শক্তি, ক'লা শক্তি, বেয়া শক্তিবোৰ নোহোৱা হৈ পৰিল। মোৰ ঘৰখনৰ চাৰিও সীমাটো স্বয়ং পৰমাত্মাৰ কৃপা দৃষ্টিৰে সুৰক্ষিত আৰু নিৰাপদ হৈ পৰিল। এইখন স্বৰ্গ, মোৰ এই ঘৰখন স্বৰ্গ। আমি স্বৰ্গত বাস কৰোঁ। এনেদৰে সদায় ঘৰখনত ৰাতিপুৱা শুই উঠি শুদ্ধ পবিত্ৰ বাণীৰে ঘৰখন পবিত্ৰ কৰি তুলিব। অনুভৱ কৰিব, 21 দিনৰ পিছত আপোনাৰ ঘৰখন তীৰ্থস্থান যেন অনুভৱ কৰিব। যিখন ঘৰত কোনোবা প্ৰৱেশ কৰাৰ লগে লগে এক আত্মিক শান্তি, সুখৰে আপ্লুত হৈ পৰিব। তাৰোপৰি সন্ধিয়াৰ সময় যেতিয়া প্ৰাৰ্থনা কৰি থাপনা গৃহত বহোঁ, সেই সময়তো যিমান পাৰি শক্তিশালী সংকল্প ল'বলৈ চেষ্টা কৰিব। মই নিৰোগী, মই চিন্তামুক্ত, মই দুখমুক্ত, মই সমস্যামুক্ত, মই সৰ্বপ্ৰাপ্তিৰে ভৰপূৰ। মোৰ লগত পিতা পৰমাত্মাৰ কৃপা দৃষ্টি আৰু আশীৰ্বাদ সদায় আছে, আজীৱন থাকিব। এই ভাৱনাৰে সন্ধিয়াৰ প্ৰাৰ্থনা সমাপ্ত কৰিব আৰু দিনটো ঘটি যোৱা কৰ্মৰ বাবে, দিনটো সুন্দৰভাৱে পৰিচালনা কৰাৰ বাবে পৰমাত্মাক ধন্যবাদ জ্ঞাপন কৰিব। গতিকে এই গোটেই প্ৰচেছখিনি যদি ৰাজযোগত থাকি পেলাই আমি কৰোঁ, তেতিয়া কি হ'ব? আমাৰ প্ৰতিটো সংকল্প
90% সফল হ'বলৈ আৰম্ভ কৰিব। আজি আমি জীৱনত কোনোবা এজন বিচাৰি আছোঁ যাক আমি মনৰ হাঁহ হুমনিয়া হতাশা চিন্তা ভাৱনাবোৰ ক'বলৈ বিচাৰোঁ, দিবলৈ বিচাৰোঁনে কোনোবা এজন? আছে জানো কোনোবা ইমান আপোনাৰ কথা দিনটো শুনি থাকিবলৈ? আপোনাৰ টেনশ্যনৰ কথা কোনোবাই হয়তো এদিন শুনিব, দুদিন, 3 নম্বৰত আমনি পাব পাৰে। গতিকে আমাক জীৱনত কোনোবা এজন লাগে যাক আমি পিতা বুলি কওঁ, পৰম পিতা পৰমাত্মা, আমাৰ দেউতা, ঈশ্বৰ নিৰাকাৰ। সেয়া কেৱল ঈশ্বৰ নহয়, সেয়া আমাৰ কোটি কোটি আত্মাৰ পিতা, যিয়ে সৰ্বশক্তিমান হৈ ওপৰৰ পৰা আমাক সকলো সময়তে আমাৰ লগত সংযুক্ত হ'বলৈ বিচাৰি আছে। যিদৰে মাতা পিতাক আমাৰ মনত পৰিলে ফোন কৰোঁ, মাতা পিতা দূৰত থাকিলে তেওঁলোকলৈ মনত পৰিলে আমি ফোন কৰোঁ, কথা পাতোঁ, ঠিক একেধৰণৰে আত্মাৰ পিতা পৰম পিতা পৰমাত্মাৰ লগতো আপুনি ইচ্ছা কৰিলেই কথা পাতিব পাৰিব। সেই কথা পতাৰ প্ৰচেছটো আমি ৰাজযোগৰ মাধ্যমেদি শিকাই দিয়া হয়। ৰাজযোগত বহি আমি আমাৰ মনৰ কথা স্বয়ং পিতাৰ লগত আমি আদান প্ৰদান কৰিব পাৰোঁ। গতিকে এয়া কোনো ধৰ্মীয় মাৰ্গ নহয়। এইখন স্কুল, এইখন বিশ্ববিদ্যালয়, ময়ো আপোনালোকৰ দৰেই সৰুৰ পৰা নামঘৰত ডাঙৰ দীঘল হৈছোঁ। কেৱল ধ্যান তপস্যা আৰু মেডিটেশ্যনৰ গুৰুত্ব যে জীৱনত কি, সেয়াই কেৱল অকণমান ক'বৰ বাবে এই বিশ্ববিদ্যালয়খনৰ ছাত্ৰী হিচাপে মই কেৱল এই ইউনিফৰ্মযোৰ পৰিধান কৰি আপোনালোকৰ সন্মুখত এই বাৰ্তা দিবলৈ আহিছোঁ। আনহাতেদি আপোনালোকৰ দৰেই আমাৰো কালাৰফুল একেই জীৱন। ইয়াত আহিলে কোনো ধৰণৰ কাপোৰ ৰং সলনি কৰিব নালাগে। কিন্তু স্কুলত পঢ়িলেতো ইউনিফৰ্মযোৰ পিন্ধিবলগীয়া হয়, স্কুলৰ কথা ক'বলৈ যাবলগীয়া হ'লে, হয়নে? ঠিক একেদৰে যিহেতু আমি স্কুলখনৰ কথা ক'বলৈ আহিছোঁ, সেইবাবে মই ইউনিফৰ্মযোৰ পিন্ধি আহিছোঁ। তাৰ বাদে আৰু বেলেগ একো নাই। গতিকে আপোনালোকে ৰাজযোগ মেডিটেশ্যনটো নিৰন্তৰ 21 দিন চেণ্টাৰলৈ আহিব। এতিয়া আমাৰ ইয়াতে চেণ্টাৰ খোলা হৈছে। সম্পূৰ্ণ বিনামূলীয়াকৈ এই ৰাজযোগৰ প্ৰশিক্ষণটো 21 দিন নিৰন্তৰ ল'ৰা ছোৱালীৰ লগত লৈ আহক। তেওঁলোকক ধ্যান আৰু তপস্যাৰ গুৰুত্বতা এতিয়াৰ পৰাই শিকাওক। যদি সন্তানক আপুনি ধ্যান তপস্যাৰ মাধ্যমেদি ডাঙৰ কৰে, আপোনাৰ সন্তান গোটেই বিশ্বত জিলিকি উঠিব। সংস্কাৰ ব্যৱহাৰ, তেওঁলোকৰ মানসিকতা ইমান উন্নত হ'ব যে সমাজে সুধিবলৈ বাধ্য হ'ব। গতিকে সকলো নিৰ্ভৰ কৰিব পিতৃ মাতৃ আপোনালোকৰ নিজৰ সিদ্ধান্তৰ ওপৰত। গতিকে ৰাতিপুৱা শুই উঠাৰ পৰা লৈ ৰাতিলৈকে, শেষত কম, ৰাতি যেতিয়া শুৱে এনেই শুব নালাগে। যেনেকৈ আমি বজাৰ সময়ৰ পৰা গৈ অফিচৰ পৰা গৈ গাটো ধুই পেলাই শুওঁ, ঠিক একেদৰে আমি ৰাতি শোৱাৰ আগত অলপ সময় নিজকে আত্মা আৰু মন বুদ্ধিক সময় দিব লাগে। চিন্তন কৰিব লাগে, মই আজি দিনটো কি কি কৰিলোঁ, মই আজি দিনটো কাৰোবাক দুখ দিলোঁ নেকি, বা মোক কোনোবাই দুখ দিছিল, মই তেওঁৰ কথাটো এতিয়াও ধৰি আছোঁ নেকি। কাৰণ আমি সংসাৰত বাস কৰোঁ। বহু কাঁহী বাতি একেলগে থাকিলে যিদৰে শব্দ হয়, সংসাৰত আমি থাকিলেতো শব্দ হ'বই, অকণমান কথা কটি হ'বই। যদিও লাগি আছে, মোক অমুকে তেনেকৈ ক'লে, আজি মোক মায়ে তেনেকৈ ক'লে, মোক বোৱাৰীয়ে তেনেকৈ ক'লে, মোক অমুকে তেনেকৈ ক'লে, সেই কথাবিলাক অকণমান চিন্তন কৰি পাহৰি পেলাব আৰু ক্ষমা কৰি দিব। ক্ষমা কৰি দিব দেই। যিমান ক্ষমা কৰিব আপোনাৰ আত্মা শক্তিশালী হৈ থাকিব। জীৱনৰ কোনো পৰিস্থিতি আপোনাক ৰখাব নোৱাৰিব। যিকোনো কৰ্ম কৰাৰ শক্তি আপুনি দুহাতে পাব। গতিকে আপোনালোকে ৰাতি শোৱাৰ আগত 15 মিনিট স্বয়ং প্ৰভু ভগৱন্ত পৰমাত্মাক স্মৰণ কৰি, কাৰোবাক যদি ক্ষমা দান কৰিব আছিল ক্ষমা কৰি দিব, তেওঁক মনত পেলাই, আৰু যদি ক্ষমা খুজিবলগীয়া আছিল তেওঁক মনত পেলাই ক্ষমাও খুজিব। আৰু দিনটো যি হ'ল সেয়া সকলো পাহৰি পিছদিনাখনৰ পৰিকল্পনা অলপ নিজৰ মনত লৈ আৰাম
পৰমাত্মা ঈশ্বৰক স্মৰণ কৰি শুই যাব। চাইণ্টিফিকেলি বিজ্ঞানসন্মতভাৱে যি চিন্তন কৰি ৰাতি পাতিত পৰিম ৰাতিপুৱা সি এক্টিভেট হৈ যাব, হয়নে? চাবচোন আগদিনা কিবা বহুত ডাঙৰ ঘটনা ঘটিছিল, পিছদিনা শুই উঠি সেইটো কথা মনত পৰে। গতিকে পৰমাত্মাই কয় যে তুমি যেতিয়া শুবা সকলো ছেটেল কৰি পেলাইহে শুব লাগে, যাতে মনত ধুমুহা দুখ দুবিধা এইবোৰ শুব নালাগে। কাৰণ আমি নাজানো আমি কাইলৈ ৰাতিপুৱা সাৰ পাম নে নাপাম। যদি আমি অন্যৰ বহু চিন্তা নিন্দা চৰ্চালৈ শুওঁ, দুখ কষ্ট লৈ শুওঁ, কিবা কাৰণত যদি শৰীৰ আত্মাই ত্যাগ কৰি দিয়ে, আত্মাই সেই কৰ্মৰ ফলদাৰ লগত লৈ যাব আৰু সেই অনুসৰি আকৌ আত্মাই বেলেগ শৰীৰ লৈ পিছুৱা হৈ কাৰোবাৰ ঘৰত জন্মগ্ৰহণ কৰিব। সেয়াই হৈছে কৰ্মৰ ফল। গীতাৰ মহাবাক্য, ভাল কৰ্ম কৰা, ফল আশা নকৰিবা। ভাল কৰ্ম মানে কি? হাতে কামে কৰা কৰ্মক আমি কৰ্ম বুলি নকওঁ। কৰ্মৰ আধাৰ হৈছে চিন্তন, ভাৱনা, থট। সেইবাবে তাৰোপৰি সংসাৰখন আৰু সুখময় কৰি ৰাখিবলৈ স্বামী স্ত্ৰী আৰু স্ত্ৰীয়ে স্বামীৰ হৈ বহুকেইটা প্ৰতিজ্ঞা লোৱাটো খুবেই প্ৰয়োজনীয়। ৰাতিপুৱা শুই উঠিয়েই এজনে আনজনক হৃদয়ৰ পৰা আশীৰ্বাদ প্ৰেৰণ কৰক। সকলোৱে নিজ নিজ স্বামী স্ত্ৰীক মনত পেলাওকচোন। এইখিনিতে চকু মুদকচোন আৰু নিজ নিজ স্বামী স্ত্ৰীক মনত পেলাওক। এতিয়া মনৰে ক'ব, তুমি মোৰ শ্ৰেষ্ঠ জীৱন সংগিনী, জীৱন সংগী। তুমি যেনেকুৱাই মোৰ বাবে শ্ৰেষ্ঠ আৰু যোগ্য। আমি জনমে জনমে বান্ধ খাই আহিছোঁ। হে আত্মা, তুমি মোৰ পৰম সহযোগী, তুমি মোৰ প্ৰিয় বন্ধু বান্ধৱী। মই তোমাক অন্তঃকৰণৰে নিস্বাৰ্থভাৱে প্ৰেম কৰোঁ। হে আত্মা, যদি পূৰ্ব জন্মত বা এই জন্মত মই তোমাক কিবা অপায় অমংগল, কিবা আঘাতো দিছিলোঁ মোৰ বাণীৰ দ্বাৰা, সংস্কাৰৰ দ্বাৰা, আজি মই স্বয়ং পৰমাত্মাক সাক্ষী মানি তোমাক ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। তুমি মোক ক্ষমা কৰি দিয়া। আৰু তুমিও যদি মোক কিবা আঘাত দিছিলা, বিশ্বাসঘাতকতাও কৰিছিলা, কিবা যদি কথা বা ব্যৱহাৰেৰে মোক কষ্ট দিছিলা, আজিৰে পৰা মই সকলো পাহৰি পেলাইছোঁ। আজিৰে পৰা মই সকলো পাহৰি পেলাইছোঁ। মোৰ তোমাৰ প্ৰতি কোনো আক্ষেপ নাই। আজিৰে পৰা আমাৰ জীৱন স্বৰ্গৰ দৰে সুখ শান্তি আনন্দ শক্তি পবিত্ৰতা দিব্যতাৰে পৰিপূৰ্ণ হৈ পৰিছে। মই প্ৰতিজ্ঞা কৰিছোঁ, আজিৰে পৰা আমাৰ সম্বন্ধৰ মাজত একত্ৰতা, মধুৰতা, নিস্বাৰ্থ প্ৰেম ভাৱনা, সন্মান আৰু সহযোগিতা মই মোৰ ফালৰ পৰা অটুট ৰাখিম। তুমি মোৰ শ্ৰেষ্ঠ জীৱন সংগী, জীৱন সংগী। তুমি নিৰোগী, সুস্বাস্থ্যৱান আৰু দীৰ্ঘায়ু হোৱা। তুমি তোমাৰ কৰ্ম জীৱনত বহুত উন্নতি কৰা। এয়াই মোৰ অন্তঃকৰণে তোমাৰ প্ৰতি শুভ কামনা, শুভ ভাৱনা আৰু আশীৰ্বাদ আছে, আজীৱন থাকিব। তুমি জ্ঞানী, শান্ত আৰু শক্তিশালী নিৰাকাৰ পৰম পিতাৰ শ্ৰেষ্ঠ সন্তান। এনেদৰে স্বামী স্ত্ৰী, স্ত্ৰীয়ে স্বামীক শুদ্ধ প্ৰকম্পন দিয়কচোন। যদি অকণমান সংসাৰখনত খেলি মেলিও আছিল, দেখিব 21 দিনত সংসাৰ আকৌ ঠিক গতিলে ঘূৰি আহিব। গতিকে এয়া হৈছে আমাৰ সুখময় সংসাৰৰ সহজ সহজ বিধি। আপোনালোকক সকলোকে মই অনুৰোধ কৰিছোঁ, অনতিপলমে আহি ৰাজযোগৰ প্ৰশিক্ষণটো লওঁ। ঘৰ গৃহস্থ সংসাৰত থাকিয়েই ৰাজযোগৰ মাধ্যমেদি
সমস্ত সংসাৰখনক সুখময় স্বৰ্গপুৰীলৈ ৰূপান্তৰিত কৰক। এতিয়া আমি অকণমান ধ্যান কৰিম, তপস্যা কৰিম। মই যেনেকৈ কওঁ আপোনালোকে তেনেকৈ অনুসৰণ কৰিব। ৰাজযোগৰ এটা সৰু প্ৰেক্টিছ আমি এতিয়া কৰিম। সকলোৱে হাতত যদি মোবাইল আছে, বস্তু আছে, বেগত থৈ দিয়ক, একদম ফ্ৰী হৈ যাওক। হাতত যেন একো নাথাকে, কাৰোৰে গা যেন কাৰো লগত লাগি নাথাকে, তাৰ প্ৰতি ধ্যান দিয়ক। নিজক একেবাৰে 5 মিনিটৰ কাৰণে খালী কৰি লওক সকলোৱে। অলপ সময়ৰ বাবে মনলৈ আহি থকা চিন্তা ভাৱনাবোৰক অলপ সময়ৰ বাবে বিৰাম দিয়ক। অলপ সময়ৰ বাবে মন আৰু বুদ্ধি কপালৰ সোঁমাজলৈ আমি একাগ্ৰ কৰক। আমাৰ শৰীৰৰ কপালৰ ভুকুটিৰ সোঁমাজত আত্মা বিৰাজমান হৈ থাকে। সকলোৱে নিজ নিজ মন বুদ্ধি কপালৰ সোঁমাজলৈ কেন্দ্ৰীভূত কৰক। মনৰ চকুৰে চাবলৈ চেষ্টা কৰক। এটা যেন জগমগাই থকা তৰাৰ দৰে সূক্ষ্ম পোহৰ আপুনি আপোনাৰ কপালৰ সোঁমাজত মনৰ চকুৰে দেখিছে। পুনৰবাৰ মনৰ চকুৰে কপালৰ সোঁমাজত নিজ নিজ আত্মা, নিজ নিজ জীৱ আত্মাক চাবলৈ প্ৰয়ত্ন কৰক। আকাশৰ তৰাৰ দৰে এটা অতি সূক্ষ্ম জ্বলন্ত পোহৰ, যাৰ জ্যোতি আৰু পোহৰ ক্ৰমান্বয়ে বাঢ়িবলৈ আৰম্ভ কৰিছে। অনুভৱ কৰক, সেই জ্যোতিৰ পোহৰেৰে আপুনি ক্ৰমান্বয়ে পোহৰ পোহৰ হৈ পৰিছে। এতিয়া মনৰে ক'ব, এয়াই মই এটা জ্যোতি, মই এটা পোহৰ, মই আত্মা, মই মাষ্টাৰ শক্তিশালী আত্মা হওঁ। মোৰ আত্মা শক্তিশালী আৰু সবল। মোৰ জীৱনলৈ অহা সকলো পৰিস্থিতিক মই আজিৰে পৰা শক্তিশালী হৈ মুখামুখি হওঁ আৰু সমাধান কৰি মন শক্তিৰ সাগৰ মই জ্ঞানী আত্মা। মই উপলব্ধি কৰিছোঁ মোৰ জীৱনলৈ অহা প্ৰতিটো সম্বন্ধ, সম্পৰ্ক, দায়িত্ব, কৰ্তব্য, সুখ দুখ, প্ৰাপ্তি অপ্ৰাপ্তি
এয়া সকলো মোৰ পূৰ্ব জন্মৰ কৰ্মৰ ভাগ্যৰ ফল। আজিৰে পৰা মই মোৰ প্ৰতিটো সম্বন্ধ সম্পৰ্কক জ্ঞান আৰু শক্তিশালী হৈ মুখামুখি হ'ম আৰু সমাধান পালনা কৰিম। মই সৌভাগ্যশালী আত্মা হ'ম। মোৰ ভাগ্য বহুত শ্ৰেষ্ঠ। মই সন্তুষ্টতামূলক আত্মা হ'ম। মোৰ জীৱনত যি সম্বন্ধ সম্পৰ্ক আছে, যি সম্পত্তি সম্ভাৰ আছে, সেয়া লৈ মই বহুত সুখী। মোৰ মন, মোৰ পৰিয়াল, মোৰ প্ৰিয়জন, মোৰ সন্তান সংসাৰ সকলোকে লৈ মই বহুত সন্তুষ্ট। মই সুখ আৰু আনন্দস্বৰূপ আত্মা হ'ম। আজিৰে পৰা মই কোনো কথাত মোৰ মন বুদ্ধিক আঘাত নিদিওঁ। আজিৰে পৰা মই সকলো সময়তে সুখী হৈ থাকিম। মই সুখৰ সাগৰ পৰম পিতাৰ সন্তান হ'ম। মই নিৰোগী, সুস্বাস্থ্যৱান আৰু দীৰ্ঘায়ু আত্মা। মই সফল আৰু সফল আত্মা। মই চিন্তামুক্ত, সমস্যামুক্ত, ৰোগমুক্ত, সকলো বেয়া শক্তি আৰু সকলো বেয়া সংস্কাৰৰ পৰা মুক্ত